হেল্ল' সকলোৱে নমস্কাৰ ল'ব আপোনালোকে সকলোৱে নিশ্চয় জানে যে চৰকাৰী কৰ্মচাৰীসকলৰ বছৰেকত 3বাৰ দৰমহা বৃদ্ধি হয় এবাৰ হয় আপোনাৰ জুলাই মাহত ইনক্ৰিমেন্টৰ জৰিয়তে আৰু বাকি দুবাৰ হয় বছৰেকত ডিএ বা মৰগিয়া বানছৰ জৰিয়তে এতিয়া যেহেতু জুলাইৰ মাহ আৰু এই জুলাই মাহতে চৰকাৰী কৰ্মচাৰীসকলে ইনক্ৰিমেন্ট লাভ কৰে 3% গতিকে এই 3% ইনক্ৰিমেন্ট লাভ কৰাৰ পিছত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ দৰমহা কিমানখিনি বৃদ্ধি পাব এইখিনি কথা আলোচনা কৰিবলৈকে আজি ভিডিঅটো মই বনাইছো কিন্তু আপোনালোকে এইটো কথা নিশ্চয় জানে যে ডিএ বৃদ্ধিৰ নিচিনাকৈ ইনক্ৰিমেন্টৰ বৃদ্ধিটো কিন্তু নহয় ইনক্ৰিমেন্ট বৃদ্ধিটো হয় স্কেলত আৰু সেই কাৰণে ইনক্ৰিমেন্ট বৃদ্ধিটো যদিও 3% হয় কিন্তু এগৰাকী কৰ্মচাৰীয়ে বহুত বেছি এটা সুবিধা লাভ কৰে কাৰণ স্কেলত সেই 3% টো বৃদ্ধি হোৱাৰ ফলত তাৰ পিছৰ পৰ্যায়ত যিখিনি ডিএ বৃদ্ধি কৰা হ'ব সেই ডিএ বৃদ্ধিটো সেই যিটো ইনক্ৰিমেন্ট বৃদ্ধি তাৰ প্ৰভাৱটো পৰি যায় গতিকে পলম নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছো যে যেহেতু সকলো কৰ্মচাৰীৰ দৰমহাৰ গাঁথনিটো বেলেগ হয় গতিকে সকলো কৰ্মচাৰীৰ বিভিন্ন ধৰণৰ গাঁথনিৰ ক্ষেত্ৰত এটো উদাহৰণ দিয়াটো অসুবিধা হৈ যাব বা বুজোৱাটো অসুবিধা হৈ যাব সেয়েহে মই এটা এক্সাম্পল হিচাপত এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰী এগৰাকী ক্ষেত্ৰত কেনেকুৱাকৈ বৃদ্ধিটো হ'ব সেইটো দেখুৱাই দিম আৰু এইটো ফৰ্মুলা প্ৰয়োগ কৰি সকলোৱে নিজৰ চেলাৰীখিনিত কিমান বৃদ্ধি পাব সেইটো আপোনালোকে নিজে বাহিৰ কৰি ল'ব পাৰিব উলিয়াই ল'ব পাৰিব এতিয়া ইয়াতে দেখুওৱা হৈছে যে এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰী যিগৰাকী কৰ্মচাৰীৰ স্কেলটো 14% পৰা আৰম্ভ হৈ যায় গ্ৰেড পে অৱশ্যে বেলেগ থাকিব পাৰে মই 6200 গ্ৰেড পেটো মই এক্সাম্পল হিচাপত লৈছো তেনে ক্ষেত্ৰত 14000 টকা যদি স্কেল হয় গ্ৰেড পে হয় 6200 টকা তেনেহলে তেখেতৰ বেসিক পে হ'ব 20200 টকা আৰু 20200 টকাত বৰ্তমান ডিএ যিটো বৰ্তমান ৰেট চলি আছে কিমান 55% হাৰত ডিএ হয় তেখেতৰ 11110 ঠিক তেনেকৈ হাউস ৰেন্ট 7% চলি আছে বৰ্তমান 7% হাৰত তেখেতৰ হাউস ৰেন্ট হ'ব 1414 টকা মেডিকেল ফিক্স এটা ৰেট দিয়া হয় 600 টকা আৰু এই গোটেইখিনি যোগ কৰিলে তেখেতৰ যে গ্ৰছ এমাউন্ট হ'ব তেখেতে ড্ৰ কৰা স্যালাৰিটো কথা কোৱা নাই মই গ্ৰছ স্যালাৰিটো হ'ব 33324 এইটো হ'ল তেখেতৰ গ্ৰছ স্যালাৰি এতিয়া এই যেটো গ্ৰছ স্যালাৰি ইয়াৰ পৰা মানে কিছুমান ডিডাকশন হ'ব কি ডিডাকশন হ'ব হেতু হ'ল এনপিএস কৰ্তন কৰা হয় 10% professional tax কটা হয় 208 টকা আৰু জিআইএস কটা হয় 200 টকা এতিয়া এই এনপিএস 10% যে কৰ্তন কৰা হয় হেতু কিহৰ 10% হ'ব হেতু হ'ব বেসিক পে প্লাস ডিএ অৰ্থাৎ এই দুটা যে ফিগাৰ আছে বেসিক পে প্লাস ডিএ অৰ্থাৎ 20200 টকা প্লাস 11110 টকা মানে 31310 rupees হ'ব তাৰ 10% হলে 3131 rupees এইটো হ'ব এনপিএস এইখিনি ডিডাকশন কৰাৰ পিছত অৰ্থাৎ গ্ৰছ স্যালাৰিৰ পৰা এইখিনি এমাউন্ট ডিডাকশন কৰাৰ পিছত টোটাল যে নেট স্যালাৰি অৰ্থাৎ যিখিনি তেখেতে ড্ৰ কৰিব হেতু বৰ্তমান সময়ত লাভ কৰি আছে 29785 টকা এতিয়া এই গৰাকী ব্যক্তিয়ে যেতিয়া জুলাই মাহত 3% ইনক্ৰিমেন্ট লাভ কৰিব তেখেতৰ দৰমহাটো কিমানখিনি বৃদ্ধি পাব হেতু আমি এতিয়া চাম এতিয়া ইনক্ৰিমেন্টটো কেনেকৈ লাগে যদিও ইনক্ৰিমেন্টটো স্কেলত লগাবলৈ কোৱা হয় কিন্তু স্কেলত লগাৰ আগতে ইনক্ৰিমেন্টটো কি হয় যেটো স্কেল প্লাস গ্ৰেড পে অৰ্থাৎ বেসিক পে তাৰ ওপৰতে হিসাব কৰা হয় গতিকে বেসিক পে হল 20200 টকা এতিয়া এই 20200 টকাৰ কি হ'ব ইনক্ৰিমেন্ট লাগিব 3% গতিকে মই হিসাব কৰি চাম এতিয়া 20200 টকাত যদি 3% ইনক্ৰিমেন্ট লাগে তেনেহলে হয় 606 টকা কিন্তু ইনক্ৰিমেন্টৰ নিয়ম অনুসৰি কি কৰা হয় যদি হে এটা এমাউন্ট পোৱা যায় ইনক্ৰিমেন্ট যেটো গণনা কৰা হ'ব তাৰ যেটো এমাউন্ট পোৱা যাব সেই এমাউন্টটো যদি হে 601 হক 602 অৰ্থাৎ এটকা হিচাপত নহয় ৰাউন্ডেড অফ নেক্সট 10 rupees যদি হে 601 টকাও হয় 610 টকা হিচাপ কৰা হ'ব যদি হে 703 টকা হয় 710 টকা হিচাপ কৰা হ'ব যদি হে 699 টকা হয় 700 টকা হিচাপ কৰা হ'ব অৰ্থাৎ নেক্সট 10 rupeesত গুচি যায় গতিকে যেহেতু আমাৰ এনসাৰটো ওলাইছে 606 টকা হেতু হ'ব 610 টকা আৰু সেই 610 টকাটো কি হ'ব এই যেটো স্কেল সেই স্কেলৰ লগত যোগ হ'ব মানে নতুন যেটো স্কেল হ'ব 3% ইনক্ৰিমেন্টৰ পিছত হেতু হ'ব তেখেতৰ 14610 টকা আৰু গ্ৰেড পেটো একেই থাকিব গ্ৰেড পেটো চেঞ্জ নহয় গতিকে গ্ৰেড পেটো হ'ব কিমান 6200 টকা গতিকে তেখেতৰ যেটো নতুন বেসিক পে হ'ব নতুন বেসিক পেটো আগতে আছিল 20200 টকা এতিয়া হ'ব তেখেতৰ নতুন বেসিক পে হ'ব 20810 টকা এটো হ'ব তেখেতৰ নতুন বেসিক পে আৰু পিছৰ পৰ্যায়ৰ যিখিনি হিসাব ডিএ হল হাউস ৰেন্ট হল যিবিলাক হিসাব আহিব সেই আটাইবিলাক হিসাব নতুন বেসিক পেৰ ওপৰত গণনা কৰা হ'ব এতিয়া আপোনালোকে নিশ্চয় জানে যে জুলাই মাহত এটা ডিএও বৃদ্ধি কৰা হয় কিন্তু সেই ডিএটো মানে কাৰ্যক্ষেত্ৰত পৰিণত হওঁতে অক্টোবৰ গৈ পাব গতিকে হেতু আমি হিসাব নকৰো এতিয়া আমি 55% লৈ হিসাবটো কৰিম গতিকে 20810 টকা যে 55% হিসাব কৰা হয় তেনেহলে আপোনাৰ যেটো এমাউন্ট আহিব
সেই এমাউণ্টটো হ'ব আপোনাৰ 11,445 টকা 50 পইচা কিন্তু ৰাউণ্ডেড অফ নেক্সট 1 rupees গতিকে 11,446 টকা হ'ব 11,446 টকা এতিয়া ইয়াতে ডিফাৰেন্স আহি গ'ল আগতে আছিল 11,110 টকা আছিল এতিয়া ইয়াতে ডিফাৰেন্স এটা আহি গ'ল কাৰণ ইতিমধ্যে স্কেলত মানে 3% ইনক্ৰিমেন্টটো বৃদ্ধি হৈছে তাৰ প্ৰভাৱটো ইয়াতো আহি পৰিছে নেক্সট হাউস ৰেন্টটো ক্ষেত্ৰটো একেই হ'ব 20,810 ৰ ওপৰত আপোনাৰ কিমান লাগিব 7% হাউস ৰেন্ট লাগিব 1457 টকা এইটো হ'ব আপোনাৰ 1457 টকা নেক্সট মেডিকেল এলাউন্সটো হল ফিক্স 600 টকা থাকিব গতিকে যেটো দেখাতৰ গ্ৰছ স্যালাৰি হ'ব সেই গ্ৰছ স্যালাৰিটো কিমান হ'ব 20,810 প্লাস 11,446 প্লাস 1457 প্লাস 600 34,313 34,313 এতিয়া এইটো হল দেখাতৰ গ্ৰছ স্যালাৰি ইয়াৰ পৰা ডিডাকশন হ'ব ডিডাকশন কি হ'ব প্ৰফেশনাল টেক্স আৰু জিআইএস টো একে থাকিব 208 টকা আৰু 200 টকা বাকি এনপিএস টো 10% ডিডাকশন টো অলপমান ইয়াতে বৃদ্ধি হ'ব হেইটো হ'ব বেসিক পে প্লাস ডিএ গতিকে আমি হিসাব কৰি চাম যে 20,810 যোগ আপোনাৰ আছিল 11,446 11,446 32,256 গতিকে তাৰ যেটো 10% হ'ব সেই 10% টো 33,226 32,226 গতিকে এতিয়া আমি কি কৰিম এই যে গ্ৰছ স্যালাৰি হ'ব এই গ্ৰছ স্যালাৰিৰ পৰা আমি এই এনপিএস প্ৰফেশনাল টেক্স আৰু জিআইএস খিনি আমি ডিডাকশন কৰি দিম ডিডাকশন কৰাৰ পিছত যেটো আমি এমাউন্ট পাম সেইটো হ'ব আমাৰ নেট স্যালাৰি গতিকে আমি এটো হিসাব কৰি চাম এতিয়া আমাৰ আনসাৰটো ওলাইছে 30,679 30,679 গতিকে এগৰাকী তৃতীয় বৰ্গৰ নতুনকৈ জইন কৰা কৰ্মচাৰীয়ে যেটো ইনক্ৰিমেন্ট লাভ কৰিব সেই ইনক্ৰিমেন্টটো হ'ব দেখাতৰ মানে ইনক্ৰিমেন্ট পোৱাৰ পিছত যেটো নেট স্যালাৰি হ'ব সেইটো হ'ব দেখাতৰ 30,679 আৰু ইনক্ৰিমেন্টটো পোৱাৰ আগতে দেখাতে লাভ কৰি আছিল বৰ্তমান লাভ কৰি আছিল 29,785 গতিকে যেটো ডিফাৰেন্স আহিল ডিফাৰেন্সটো কিমান আহিল এতিয়া আমি চাম 894 অৰ্থাৎ ডিফাৰেন্সটো হ'ব 894 মানে অকল ইনক্ৰিমেন্টৰ ফলত এগৰাকী কৰ্মচাৰী যিখিনি ডিফাৰেন্স আহিব তেখেতৰ ডিফাৰেন্সটো হ'ব 894 গতিকে এইবাৰ যেতিয়া পুনৰ ডিএ 3% বৃদ্ধি কৰা হ'ব তেতিয়া এই যেটো এমাউন্ট এই এমাউন্টটো পুনৰ আৰু কিছু বৃদ্ধি হ'ব গতিকে আপোনালোকে নিশ্চয় দেখা পাইছে যে টোটাল ডিফাৰেন্সটো আহি পৰিল 894 কিন্তু ইনক্ৰিমেন্ট বৃদ্ধি কিমান হৈছিল মাত্ৰ 610 টকা হৈছিল কিন্তু ইয়াতে কিন্তু পুনৰ আৰু অলমোস্ট আপোনাৰ 284 টকা 284 rupees ডিফাৰেন্স এটা আহি পৰিল ইয়াৰ কাৰণটো হ'ল ইনক্ৰিমেন্টটো সদায় স্কেলত বৃদ্ধি হয় মই ইতিমধ্যে এটা উল্লেখ কৰিছিলো গতিকে এইটো ভিডিও যোগেৰে মই এইটো মানে দেখুৱাই দিলো যে ইনক্ৰিমেন্ট কেনেকৈ স্কেলত বৃদ্ধি কৰা হয় আৰু তাৰ ফলত আমাৰ কিদৰে লাভ হয় আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে যদি ভাল পাইছে লাইক এটা কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে ধন্যবাদ